মহিলা আৰু কুন্কি চৌধুৰী তেওঁৰ মা ইমানলৈকে মোৰ আপত্তি নাই কিন্তু এই যে সুজাতা গুৰুং চৌধুৰী তেওঁ ইনষ্টাগ্ৰামত কেইবাখনো ফটো দিছে গৰুৰ মাংস খাই মই এখন ফটো আপোনালোকক দেখুৱাব খুজিছো এইটো হৈছে কুন্কি চৌধুৰীৰ মা সুজাতা গুৰুং চৌধুৰী এই গৰুৰ মাংসৰ পিচটো লৈ তেওঁ গৰুৰ মাংস খায় তেওঁ আমাৰ সনাতনী লোকক প্ৰত্যাহ্বান জনাইছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আমাৰো আহ্বান হেতু পৰ্যায়লৈ অন্তত আপুনি নানামিব আপুনি অসমৰ মুখ্যমন্ত্ৰী আপুনি ৰাজ্যখনৰ মুৰব্বী অন্তত মুখ্যমন্ত্ৰীৰ চকীখনৰ মৰ্যাদা আপুনি অটুট ৰাখক এই 27 বছৰীয়া এগৰাকী উচ্চ শিক্ষিত এইবাৰৰ বিধানসভাত নমা আটাইতকৈ কম বয়সীয়া যুৱতীগৰাকীক আপুনি সহায় কৰিব নোৱাৰে ৰাজনৈতিক বাধ্যবাধকতা আছে সেয়া আমি সকলোৱে জানো কিন্তু সেই বুলি এনে ধৰণৰ জঘন্য নিকৃষ্ট বৰ্বৰ ৰাজনীতিৰ আশ্ৰয় লৈ নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিনিধিক আপুনি আসলতে নিৰাশ আৰু হতাশাৰ দাউৰৰ মাজত সুমুৱাই দিব নালাগে মনত ৰখা উচিত সকলোৱে কুন্কি চৌধুৰীয়ে মধ্য গুৱাহাটীত নিৰ্বাচন খেলিছে কুন্কি চৌধুৰীৰ মাকে খেলা নাই মাকক ইয়াত বিষয় আনিব নালাগিছিল ৰকিবুল হুছেইনে সংবাদমেল পাতি আপোনাৰ খুৱে বাৱে থকা দুগৰাকী নন্দী ভিংগিয়ে গু মাংস ৰকিবুল হুছেইনৰ ডাইনিং টেবুলত খোৱা বুলি গুৰুতৰ অভিযোগ আনিছিল তেওঁলোকে ফটো দিয়া নাছিল ৰকিবুল হুছেইনৰ পত্নীয়ে ৰন্ধাতকৈ আপোনাৰ খুৱে বাৱে থকা দুজন নন্দী ভিংগিৰ এজনে বোলে ৰকিবুল হুছেইনৰ কিটচেনত নিজেই গু মাংস ৰান্ধি তৃপ্তিৰে খাইছিল তাৰপিছত প্ৰতিক্ৰিয়াটো নিদিলে তেওঁলোকেতো অস্বীকাৰ নকৰিলে ৰকিবুল হুছেইনেতো ইছলাম ধৰ্মী হৈ দেখোন প্ৰত্যাহ্বান জনাইছিল কামাখ্যা মন্দিৰৰ শপত খোৱাৰ অৰ্থাৎ ওপৰলৈ থুৱালে নিজৰ গাতেই পৰে মাননীয় মুখ্যমন্ত্ৰীয়ে সেই কথা মনত ৰখা উচিত আমি নাজানো কুন্কি চৌধুৰীৰ মাকে গাহৰি মাংস খাইছে নে ছাগলী মাংস খাইছে নে গু মাংস খাইছে সেয়া তেওঁলোকৰ কথা খাদ্যভাস নিজৰ মানুহে যিকোনো খাদ্য খাব পাৰে ধৰ্ম কি গ্ৰহণ কৰিব সেয়া মানুহৰ নিজৰ এখন ভাৰতবৰ্ষ গণতান্ত্ৰিক অধিকাৰ আছে গতিকে আপুনি এই ছোৱালীজনীৰ প্ৰসংগত গৈ অন্তত মাতৃক এনেকৈ টানি অনাটো জঘন্য নিকৃষ্ট এক মানসিকতাৰ পৰিচয় দিছে এয়া নকৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ প্ৰতি আমাৰ বিনম্ৰ অনুৰোধ